টিয়কৰ চাংমাইগড়ত এক অঘটন সংঘটিত হৈছে। চাংমাইগড়ত কাকজান কমাৰ খাটোৱাল গাঁৱৰ বন্দিত হাজৰিকা নামৰ এজন ২৮ বছৰীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ হয় এটা জানত। পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় বন্দিতে ব্যৱহাৰ কৰা চাইকেলখন। চাইকেলৰ ওপৰতে পৰি আছিল বন্দিতে ঘৰৰ পৰা পিন্ধি যোৱা চোলাটো। তেজৰ চেকুৰা লাগি আছিল চোলাটোত। বন্দিতক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰি SDRF বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত বন্দিতৰ মৃতদেহ উদ্ধাৰ কৰে চাংমাইগড়ৰ মাজেৰে পাৰ হৈ যোৱা যানটোত। মৃতদেহৰ গাত দাৰ আঘাতৰ চিন স্পষ্ট। যোৱাকালি মোৰ মাজু বৰ্তাৰ ল'ৰা শ্ৰী বন্দিত হাজৰিকা, তাৰ বয়স ২৮ বছৰ হ'ব, সি নিৰুদ্দেশ হৈ আছিলে। আচলতে সন্ধিয়া ৬:৩৭ বজাত সি মোক ফোন কৰিছিলে। সি মোক ফোন কৰা মতে চাংমাইগড়ৰ দুজন যুৱক ভাগ্য দাস আৰু সৰুপাই দাস তাক মাৰিম কাটিম বুলি ভাবুকি প্ৰদান কৰি আছিলে আৰু সি কৈছিলে যে মই টিয়ক থানাত FIR দিম। তেতিয়া মই ক'লোঁ যে এইবোৰ ৰাতি সন্ধিয়া সময় হৈ গ'ল, কাজিয়া কৰিব নালাগে, তই ঘৰলৈ আৰামছে ঘৰলৈ গুচি আহ, আমি কাইলৈ চাই ল'ম, এনেকৈ ক'লোঁ তাক। তাৰপাছত এজন দুজন গাঁৱৰ ল'ৰালে সি আৰু ফোন কৰিছিলে এই বিষয়ে, কিন্তু এজন দুজন হয়তো ফোন পিক আপ কৰা নাছিলে, মই যিটো আজি গম পাইছোঁ। তাৰপাছত তিনিজন চাংমাইগড়ত স্থায়ী বাসিন্দাৰূপে থকা আমাৰ গাঁৱৰে তিনিজন ব্যক্তিয়ে আমাৰ ঘৰলৈ ফোন কৰি জনাইছিলে, মোৰ বৰ্তাৰ ঘৰলৈ ফোন কৰি জনাইছিলে। আৰু তেওঁলোকে ক'লে যে যোনটো জেগাত তেওঁলোকৰ বহা বা পামটো আছে তাৰ সমীপত বন্দিত হাজৰিকাৰ নিজৰ চাইকেলখন পৰি আছিল আৰু সেই পৰি থকা চাইকেলখনৰ ওপৰত সি পিন্ধি থকা চোলাটোত মানে তেজৰ চেকুৰা আৰু চুলি লাগি আছিলে। আৰু তেতিয়া সেই কথাটো শুনি আচলতে আমি খুব শিহৰিত হ'লোঁ, আমি খুব ভয় খালোঁ। আৰু তেতিয়া আমি খবৰটো পোৱাৰ পাছতেই আমি তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হওঁ। আৰু সেইটো সময়তে মোৰ ডাঙৰ বৰ্তাৰ ল'ৰা শ্ৰী সঞ্জীৱ হাজৰিকাই টিয়ক থানাকো এই বিষয়ে অৱগত কৰে। কিন্তু কালি আমি সন্দেহ প্ৰকাশ কৰিছিলোঁ এই দুজন যুৱকে তাক মানে কিবা নকৰিবলগীয়া কৰিছে বুলি। তেওঁলোকৰ নাম হ'ল ভাগ্য দাস আৰু সৰুপাই দাস। আৰু উল্লেখযোগ্য যে এই দুজন যুৱকে মোৰ মাজু বৰ্তা শ্ৰী কৃষ্ণ হাজৰিকাক, মানে বন্দিত হাজৰিকাৰ পিতৃ, তেখেতক 3 দিন আগতে মানে খুব ভাবুকি দিছিলে, আচলতে মাৰিম কাটিম বা বন্দিত হাজৰিকাৰ বিষয়ে খুব নক'বলগীয়া কথা কৈছিলে। তেতিয়া মোৰ বৰ্তাই তাক বুজাইছিলে যে এইবিলাক লগৰে ল'ৰা, মানে এইবিলাক কৰিব নালাগে। কিন্তু সি বুজনিত পতিয়ন নগৈ ওলোটাই ক'লে যে মানে চাই ল'ম আপোনালোকক মানে। কিন্তু আজি 3 দিনৰ পাছত এই খুব দুৰ্ভাগ্যজনকভাৱে এই নহ'বলগীয়া ঘটনাটো সংঘটিত হ'ল। আৰু গতিকে মই এই ঘটনাত প্ৰত্যক্ষভাৱে শ্ৰী ভাগ্য দাস আৰু সৰুপাই দাস, তেওঁলোকৰ পিতা মৃত প্ৰফুল্ল দাস, আমি তেওঁলোকক জগৰীয়া কৰিছোঁ। আৰু গতিকে আমি টিয়ক থানাত এজাহাৰ দাখিল কৰিছোঁ। আমি আশা কৰিম খুব সোনকালে অতি শীঘ্ৰে তেওঁলোকে এই দুজন কালভৃতক ধৰি আনিব আৰু আমাক ন্যায় প্ৰদান কৰিব। আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আজি ঘটনাস্থলীত উপনীত হ'ল আৰু তেওঁ স্পট ভেৰিফাই কৰিলে আৰু আমাক তেওঁ সহযোগিতা যথেষ্টখিনি কৰিছে বাৰু আজি, যিটো সহযোগিতা আচলতে আমি কালি পোৱা নাছিলোঁ। কালি আমি থানালৈ আহিছিলোঁ, কিন্তু ইয়াৰে এজন S কলিতা, সম্ভৱ তেওঁৰ নাম S কলিতা, তেওঁ আমাক মানে যিকণ আমাক সহানুভূতি দেখুৱাব লাগিছিল তেওঁ নেদেখুৱালে। ওলোটাই মোৰ ডাঙৰ বৰ্তা ল'ৰাজন আহোঁতে তাৰ সি ড্ৰিংকছ কৰিছে নে কিবা এইবিলাকহে তেওঁ চেক কৰিছিলে। আৰু সেইটো কাৰণে সেই কথাটো আমি ক্ষুণ্ণ হৈছোঁ আৰু তেওঁৰ বিষয়ে আমি ডেফিনেটলি নিশ্চিতভাৱে বিহিত ব্যৱস্থা ল'ম, কাৰণ হি ইজ নট এবভ দ্য ল, ৰাইট? চ' আইনৰ ঊৰ্ধত কোনো নহয়, কাৰণ আমিও আইনক সন্মান কৰোঁ। আৰু গতিকে মই আশা কৰিম, যিহেতু আমি কালপ্ৰিত দুজন, আৰু এটা কথা মই ক'বলৈ থাকি গৈছে, কাৰণ আজি যিটো স্থানত ঘটনাটো সংঘটিত হ'ল সেই উক্ত এলেকাৰ যিখন চাংমাইগড়ৰ গড়খাইত আমি বন্দিত হাজৰিকাৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ, কিন্তু সেই এলেকাৰ ভাগ্য দাস আৰু সৰুপাই দাসৰ পৰিয়ালৰ বাহিৰে বাকী সকলো ব্যক্তি ঘটনাস্থলীত উপস্থিত হ'ল, কিন্তু তেওঁলোকৰ কোনো সুসূত্ৰ নাই। গতিকে আমি আৰক্ষীক অনুৰোধ নহয়, আমি দাবী জনাইছোঁ, আমাৰ ল'ৰাৰ মৃত্যুৰ বাবে যাক আমি জগৰীয়া কৰিছোঁ, যি হত্যাকাৰী, তেওঁলোকক অতি সোনকালে ধৰিব লাগে আৰু আমাক ন্যায় প্ৰদান কৰিব লাগে।